এখন খেল আমি প্রতি বছরে পালন কৰোঁ। এইখন খেল আমাৰ আৰ্চাদ আনচাৰী আৰু চুটন বসুৰ খুৰণিত এইখন খেল পতা হয়। আৰু এইখন খেল আমাৰ দুয়োখন গাঁৱৰ এখন খেল নহয়, এখন খেল উৎসৱ। আৰ্চাদ আনচাৰী এজন ক্ৰিকেটাৰ আছিলে। তেওঁৰ যেতিয়া 12 বছৰ বয়স আছিল, তেওঁ আণ্ডাৰ-16ত 6টা বলত 6টা ছিক্স মাৰা প্লেয়াৰ আছিল। তেওঁৰ আকস্মিক পথ দুৰ্ঘটনাত তেওঁক মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। গতিকে তেওঁৰ স্মৃতি আমি বচাই থ'বৰ কাৰণে আমি MCC ক্লাবে আৰ্চাদ আনচাৰীৰ এই ক্ৰিকেট জগতৰ যি পৰিচয় আছিল, সেই পৰিচয় বচাই থ'বৰ কাৰণে আমি এই মেডিচুবুৰী ক্ৰিকেট ক্লাবে আমি এই 13 সংখ্যক ক্ৰিকেট প্ৰতিযোগিতা পালন কৰিবলৈকে আজি সক্ষম হৈছোঁ। আজিৰ দিনটো খুবেই ভাল লাগিছে, এক উৎসৱমুখৰ পৰিৱেশ। আমাৰ মেডিচুবুৰী এই ক্ৰিকেট খেলপথাৰত এই খেলখনে, যিহেতু খেলখন কিয় অনুষ্ঠিত কৰা হয় পূৰ্বৱৰ্তী এজনে ক'লেই, এই খেলখনে এই অঞ্চলখনৰ মাজত এক ভাতৃত্ববোধৰ পৰিচয় দিয়ে। এই খেলখনেই হৈছে আমাৰ এই দুয়োটা অঞ্চলৰ মাজত এক ভাতৃত্ব তথা এই গোটেই অঞ্চল ঢেকীয়াজুলি অঞ্চলৰ মাজত যিসকল খেলুৱৈ আছে, প্ৰতিভাৱান খেলুৱৈ, তেওঁলোকে যাতে এখন মঞ্চ পায়, সেই মঞ্চ দিবলৈ বিশেষকৈ এই খেলখনৰ আয়োজন কৰা হয়। এই খেলখন পৰিচালনা কৰি খুবেই ভাল লাগে আৰু ৰাইজৰ সহায় সহযোগিতা আমি বিশেষকৈ ঢেকীয়াজুলি অঞ্চলৰ বিশিষ্ট গণ্যমান্য ব্যক্তিসকলৰ বহুত সহায় সহযোগিতা লাভ কৰোঁ। আৰু এই চেগতে তেখেতসকললৈ আমি MCC ক্ৰিকেট ক্লাবৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।